Hi guys, নমস্কাৰ myself Bigger অন্যতে ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ মই বৰ্তমান উপস্থিত আছোঁ গুৱাহাটী চিৰিয়াখানাত আছাম ৰাজ্যিক চিৰিয়াখানা আপোনালোকে দেখিছে এইটো হৈছে বৰ্তমান আজি চিৰিয়াখানাৰ পৰিৱেশ আজি সানডে সেইকাৰণে বহুত মানুহ হৈছে সানডে আহি ভালে লাগে কিন্তু অলপ মানুহ বেছি হয় আৰু এতিয়া মই টিকটৰ হাৰটো কৈ দিছোঁ আমাৰ ইণ্ডিয়ানৰ কাৰণে 33 আৰু ফৰেনাৰ কাৰণে 104 টকা আৰু ষ্টিল কেমেৰা কিমান আছিলে ষ্টিল কেমেৰা 21 টকা মাত্ৰ আৰু DSLR কেমেৰা 102 টকা ফৰেনাৰ কাৰণে অলপ বেলেগ DSLR কেমেৰা 305 টকা ভিডিঅ' কেমেৰা 508 টকা ফৰেনাৰ আৰু ভিডিঅ' কেমেৰা ইণ্ডিয়ানৰ কাৰণে 203 টকা আপোনালোকে চাই ল'ব কিন্তু মই সঁচা কথাটো কৈছোঁ মোবাইল কেমেৰা কৈছোঁ কোনো ফিজ লোৱা নাই আমাৰ যিটো নৰ্মেল ফিজ সেইটো 33 টকাতে গোটেই চিৰিয়াখানা চালোঁ আৰু ভিডিঅ' বনালোঁ আৰু ইফালে হৈছে পাৰ্কিং এৰিয়া আজি সানডে সেইকাৰণে মানুহ বেছি হৈছে আপোনালোকে পাৰিলে সানডে আহিব মানুহ বেছি দেখিব আৰু চাই ভাল পাব কিন্তু বাকীকেইটা বাৰত মানুহ কমিব চাই ভাল নাপাব মানে আজি বহুত মানুহ হৈছে আৰু টিকেটৰ কথা কৈছোঁ টিকেটটো আপোনালোকে QR কোডৰ জৰিয়তে অনলাইন কৰিব লাগিব কেছ নহয় আৰু গোটেই গুগল পে' ফোন পে'ৰ জৰিয়তে টিকেটটো কাটিব লাগিব অফলাইন নহয় আৰু অফলাইন পায় মানে সেইটো অলপ ব্লেকত আহে টিকটৰ হাৰটো অলপ বেছি হয় যদি হয় 50 টকা আপোনালোকে 100 টকা দিব লাগিব তেনেকুৱা মানে সেইকাৰণে আপোনালোকে পাৰিলে খুব ৰাতিপুৱাই আহিব কাৰণ দেওবাৰে দেখিছে বহুত মানুহ আহিছে ৰাতিপুৱা অলপ সোনকালে আহি টিকট কাটি সুন্দৰকৈ চিৰিয়াখানা চাব পাৰিব আৰু পাৰিলে আপোনালোকে অনলাইন কৰিব আগত বুকিং কৰিলে আৰু টাইমৰ কথা নাই যিকোনো সময়ত আহি আপোনালোকে চিৰিয়াখানা চাব পাৰিব এতিয়া মই ভিডিঅ'লৈকে যাম গতিকে আপোনালোকে মোৰ লগে আহি থাকিব ফাইনেলি আৰু প্ৰায় 20 বছৰমানৰ পিছত যেতিয়া মই LP স্কুলত পঢ়ি আছিলোঁ দ্বিতীয় শ্ৰেণীত আছিলোঁ তেতিয়াই এই ৰাজ্যিক চিৰিয়াখানালৈ মই আহিছিলোঁ প্ৰায় 20 বছৰমানৰ পিছত আৰু খুব ভাল লাগিছে বহুত দিন ধৰি আহিম বুলি ভাবি আছিলোঁ আজি ছিংগুল আৰু ভাবিছিলোঁ একদম ফেমিলিৰ লগত আহিম আৰু উইথ বাচ্চা কিন্তু সেইবিলাক সপোন হৈয়ে ৰ'ল আৰু বৰ্তমান আজিও গাৰ্লফ্ৰেণ্ডো নাই লগত ছিংগুল চাওক আজি অকলে অলপ এনজয় কৰিম আৰু জলহস্তী আৰু সাপকেইটাৰ বাহিৰে আন জীৱ জন্তুৰ ছবি মানে মোৰ মনলৈ নাহে গতিকে পোনপ্ৰথমে জলহস্তীটোকে আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ এয়া দেখিছে আপোনালোকে জলহস্তী পক্ষী গৃহপ্ৰৱেশ ভালুক ফুং আৰু ঢেকীয়াপতীয়া বাঘ এইফালে চাগে এইকেইটা জীৱ জন্তু আছে আৰু গতিকে গৈ থাকোঁ এইটো গৃহত কি আছে বন মেকুৰী মজাকৈ শুই আছে দুইটাই আছে বেছি খাই দিলে নেকি এইটো দেখিছে আপোনালোকে ভালুকৰ গুহা এইটো দেখিছে এইটো হৈছে এটা ভালুক লাইফত প্ৰথমবাৰ দেখিলোঁ ভালুক ক'ত গ'ল কাম সিফালে গ'ল ক'ত লুকাই আছে এইখিনি হৈছে লায়নৰ এৰিয়া Saya perlu nongak saja.
এইটোক চিনি পাইছি নে নাপাইছি? এইটো চিনি পাইছি চাগে সকলোৱে। এইটো হৈছে এটা ঘৰিয়াল, ধুনীয়াকৈ শুই আছে আৰু তাৰ পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিলোঁ। ইয়াতে আপোনালোকে তিনিটা চৰাই দেখিছে আৰু এইকেইটা হৈছে ইমু চৰাই। এইটো ৰাস্তাৰে যে গ'লে যিখিনি জীৱ জন্তু দেখা যায় সেইখিনি গোটেইখিনি চালোঁ। এইটো ৰাস্তাৰে গৈ এইটো ৰাস্তাৰে ওলাই আহিলোঁ আৰু এতিয়া মই এইটো ৰাস্তাৰে যাম। এইটো ৰাস্তাৰে যোৱা নাছিলোঁ। ইয়াত কি কি আছে গোটেইখিনি এতিয়া আপোনালোকক দেখাম। এতিয়া দেখিছে আপোনালোকে অজগৰ সাপৰ নিচিনা একদম দীঘল ডিঙি, নামটো জানেই আৰু জিৰাফ। আৰু এইখিনি হৈছে সৰপহু এৰিয়া। আপোনালোকে দেখিছে সৰপহু এৰিয়া এইখিনি, ইয়াতে সৰপহু আছে। আৰু ইয়াতে এতিয়া আপোনালোকে দেখিবলৈ পাব শিং থকা হৰিণ। ইয়াতে বহুত হৰিণ আছে, চাওক আপোনালোকে বহুতকেইটা ইয়াতে আমি হৰিণ দেখিবলৈ পালোঁ। এটা কথা এতিয়া কৈ থৈ দিওঁ, যিটো নেকি গেট আৰু গেটৰ পৰা এনেকৈ চাৰিআলি পায় নহয়, চাৰিআলিৰ পৰা আপোনালোকে এই চাইডে নাহিব। মই যিটো দেখাইছিলোঁ অলপ আগত সেইটো ৰোডত নাহিব, এইফালে বেছি ফুৰা ঠাই নাই। এইখিনিতে শেষ। আপোনালোকে দেখিছে গেট বন্ধ। আপোনালোকে চিধা যাব নহ'লে ৰাইট যাব, লেফ্টত নাহিব যিটো চাৰিআলিৰ পৰা। লেফ্টত আহিলে মানে অকণ আহি আকৌ ঘূৰি যাব লাগিব। সেইকাৰণে চিধা বা ৰাইটত গৈ গোটেইখিনি জীৱ জন্তু চাব পাৰিব। বুজি পাইছে? যদি ভিডিঅ চাই ভাল পাইছে তেনেহ'লে ভিডিঅ' লাইক শ্বেয়াৰ কমেণ্ট কৰিব, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ এৰিছোঁ, বাই। এইটো হৈছে মেইন গেট আৰু এইখন অভাৰব্ৰিজ আপোনালোকে দেখিছে।